যিটো ধৰক আপোনাৰ ধুমুহা হ'ল, সেই ধুমুহাৰ ফলত মোৰ অকলে পিন্ধিবলৈ বুলি কাপোৰখনে বাচিলে লগতে আৰু ওচৰ চুবুৰীয়া আমাৰ বহুত ক্ষয়ক্ষতি হৈছে। 3 মাহ হৈছে তাকে লৈ মই এতিয়া ধৰক আমি ক'লো ওলাই যাব পৰা অৱস্থাত নহ'লোগৈ আৰু চব কাপোৰ কানি সমগ্ৰ কাপোৰ কানি তিতি আমাৰ লেপ তুলি চব তুলি কেঁচুৱা ছোৱালীজনী আৰু মাকে মই বিচনাৰ তলত সোমাই দিলোঁ। অলপ মাৰোঁতে মই উঠি আহিলোঁ। উঠি আহি পেলাই নাতিটো মোৰ লগতে হৈ যায় এই বাহিৰৰ ৰুমৰ চুক এটাতে সোমালোঁ গোটেইকেইটা। ডাঙৰ ল'ৰাটো মই আমি 3টা। তাৰপিছত এনেকৈ ভগৱানক চিন্তা কৰি থাকোঁতে ভং নিলেই নহয়। তাৰপৰা বেডখৰ আহি কেনে ভৰিতে পৰিলেহি। কিমান জখম হৈছে নেকি? জখম তেনেকৈ হোৱা নাই, পিছত হয় যদি কেনেকৈ ক'ম আৰু। এতিয়া তেনেকৈ বিষোৱা নাই, অলপ বিষাইছিলে, এতিয়া অকণমান ভাল লাগিলে। ঘটনাটো কিমান দেৰি হৈছিলে জানো পাই, 10টামান বাজিছিলে নি, 10:30টামান। খাই বৈ শুলোৱেই। খাই বৈ শুলো মানে মই শুৱা নাই বাৰু, নাতিটো শুলে। কোনোমতে বচা নিচিনাই হৈছে আৰু ল'ৰাটোকে বচাওঁ নে মই নিজেই বাচোঁ, ইপিনে তাহাঁতলৈ চিন্তা হৈছে, সিহঁতকো চিঞৰিছোঁ। এনেই অলপ দুখ পোৱা হৈছে আৰু সৰু নাতি এটাই কিন্তু এতিয়া আমাৰ এই ককাইদেউ ঘৰত আছে। আপোনাৰ ঘৰটো কিমান কি ক্ষতি হৈছে? বৰ্তমান আমাৰ একো বস্তুৱে বাচা নাই আৰু চব মানে খতম কৰিছে আৰু চাহটো বেলেগৰ পৰা পিন্ধিছোঁ আমাৰ ঘৰতো একো বাকীতো নাই, নিজৰ পেণ্ট চোলাও নাই, নালাগে এতিয়া বেলেগৰ পৰা চোলা কাপোৰ দিছেহি পিন্ধিবলৈ। এনেকৈ কোনো নাই, দুখ পোৱা নাই আৰু আমি চব তললৈ বিচনা তলত সোমাই দিলোঁ। হয়, জনাইছিলোঁ, ফোন কৰিছিলোঁ, ফোনটো ছুইচ অফ হ'ল। বাবুল দাস। যিটো ধৰক আপোনাৰ ধুমুহা হ'ল, সেই ধুমুহাৰ ফলত মোৰ অকলে পিন্ধিবলৈ বুলি কাপোৰখনে বাচিলে লগতে আৰু ওচৰ চুবুৰীয়া আমাৰ বহুত ক্ষয়ক্ষতি হৈছে। 3 মাহ হৈছে তাকে লৈ মই এতিয়া ধৰক আমি ক'লো ওলাই যাব পৰা অৱস্থাত নহ'লোগৈ আৰু চব কাপোৰ কানি সমগ্ৰ কাপোৰ কানি তিতি আমাৰ লেপ তুলি চব তুলি কেঁচুৱা ছোৱালীজনী আৰু মাকে মই বিচনাৰ তলত সোমাই দিলোঁ। অলপ মাৰোঁতে মই উঠি আহিলোঁ। উঠি আহি পেলাই নাতিটো মোৰ লগতে হৈ যায় এই বাহিৰৰ ৰুমৰ চুক এটাতে সোমালোঁ গোটেইকেইটা। ডাঙৰ ল'ৰাটো মই আমি 3টা। তাৰপিছত এনেকৈ ভগৱানক চিন্তা কৰি থাকোঁতে ভং নিলেই নহয়। তাৰপৰা বেডখৰ আহি কেনে ভৰিতে পৰিলেহি। কিমান জখম হৈছে নেকি? জখম তেনেকৈ হোৱা নাই, পিছত হয় যদি কেনেকৈ ক'ম আৰু। এতিয়া তেনেকৈ বিষোৱা নাই, অলপ বিষাইছিলে, এতিয়া অকণমান ভাল লাগিলে। ঘটনাটো কিমান দেৰি হৈছিলে জানো পাই, 10টামান বাজিছিলে নি, 10:30টামান। খাই বৈ শুলোৱেই। খাই বৈ শুলো মানে মই শুৱা নাই বাৰু, নাতিটো শুলে। কোনোমতে বচা নিচিনাই হৈছে আৰু ল'ৰাটোকে বচাওঁ নে মই নিজেই বাচোঁ, ইপিনে তাহাঁতলৈ চিন্তা হৈছে, সিহঁতকো চিঞৰিছোঁ। এনেই অলপ দুখ পোৱা হৈছে আৰু সৰু নাতি এটাই কিন্তু এতিয়া আমাৰ এই ককাইদেউ ঘৰত আছে। আপোনাৰ ঘৰটো কিমান কি ক্ষতি হৈছে? বৰ্তমান আমাৰ একো বস্তুৱে বাচা নাই আৰু চব খতম কৰিছে আৰু চাহটো বেলেগৰ পৰা পিন্ধিছোঁ আমাৰ ঘৰতো একো বাকীতো নাই, নিজৰ পেণ্ট চোলাও নাই, নালাগে এতিয়া বেলেগৰ পৰা চোলা কাপোৰ দিছেহি পিন্ধিবলৈ। এনেকৈ কোনো নাই, দুখ পোৱা নাই আৰু আমি চব তললৈ বিচনা তলত সোমাই দিলোঁ। হয়, জনাইছিলোঁ, ফোন কৰিছিলোঁ, ফোনটো ছুইচ অফ হ'ল। বাবুল দাস।